এয়া চাওক কিমান হাবি, এয়া মোৰ কেমেৰামেন দেই। আত্মসহায়ক গোটত সোমাই থাকি আমাৰ লতি ঘটি এয়াই। যোৱাবাৰ 2টা পুলি ৰুলোঁ, 2টা পুলি ৰুই এবছৰ গ'ল। আকৌ এতিয়া 6টা পুলি ৰুইছোঁ। এয়া চাওক এটাকৈ গোটেই পুলিবোৰ ৰুই ফটো মাৰিছোঁ ইমান জোখৰ মাজত। এতিয়া যদি আপোনালোক কোনোবা আত্মসহায়ক গোটত সোমাই আছে তেন্তে গম পাইছে আৰু আকৌ 6টা গছ পুলি ৰুবলৈ অৰ্ডাৰ আহিছে। গছপুলিকেইটা তেওঁলোকে দিছে, আমি এতিয়া ৰুব লাগে। ৰুই আকৌ নতুনকৈ আপলোড কৰিব লাগে। আমাৰো পুলি দিলে 2 দিন হ'ল। 2 দিন হোৱাৰ পাছত আজি কৈছে যে সোনকালে ফটো জমা দিব লাগে, আপলোড কৰিব লাগে। তাৰপৰা এতিয়া তাৰমানে আজিৰ ভিতৰত জমা দিবলৈ কৈছে দেই। হুবাজুবাকৈ ঘৰলৈ গৈছিলোঁ, আহিয়ে এতিয়া ভাবিছোঁ গছপুলিকেইটা এতিয়া গধূলি হোৱাৰ অলপ আগে দেই মেছেজটো কৰিছে। তাৰপিছত এতিয়া হুবাজুবাকৈ পুলিকেইটা ৰুবলৈ যাওঁ। পুলিকেইটা মানে এতিয়া পুলি 6টা দিছে। যোৱা বছৰ 2টা পুলি দিছিলে, সেই 2টা পুলি ৰুই শেষ কৰিলোঁ। বিনিময়ত পইচা 10,000 দিব বুলি ক'লে মহিলাসকলক, আৰু সেই 10,000 লোভতে যোৱাবাৰ কিমান খেতি যে কৰিলোঁ। আৰু তাৰপিছত আকৌ এতিয়া অকল মই বুলি নহয় দেই, সকলোৱে কৰিব লগা হৈছে। এবাৰ কিবা অনলাইন কৰিবলগীয়া হৈছে, আকৌ কিবা কৰিবলগীয়া হৈছে। কি যে কৰিব লগা হৈছিলে প্ৰথমবাৰৰ কাৰণে। আৰু এইবাৰ বাৰু পুলিকেইটা দিলে, এতিয়া গছ পুলি ৰুব লাগে। নতুনকৈ 6টা পুলি আকৌ পুলি ৰুব লাগে বোলে। নাজানো আকৌ 10,000 টকা দিবনে নিদিয়ে, কিন্তু 10,000 দিয়াটো সেইটো কথাও নহয় আচলতে। কিন্তু এটা কথা ভাল লাগিছে কি জানেনে, এনে ধৰক আমাৰ গছপুলি এতিয়া বৰ্তমান কটাটো হৈ যায়, ৰোৱাটো কম হয়। এনে 5 জুন বিশ্ব পৰিৱেশ দিৱস, সেইদিনাখন গছপুলি এটা সকলোৱে ৰোৱা দেখা যায়। কিন্তু এইটো সুযোগতে সকলো মহিলাই, কাৰণ আজিকালি আত্মসহায়ক গোটত সোমাই নথকা মানুহ নাই, প্ৰত্যেকগৰাকী মহিলাই প্ৰত্যেক ঘৰৰ গছপুলি 6টাকৈ ৰুব। তেতিয়াহ'লে কিমান এটা ভাল কথা হ'ব, হয়নে বাৰু কওকচোন। আচলতে কষ্ট হৈছে, কষ্ট হোৱাটো মেইন কথা নহয়, এটা ভাল কথা হ'ব। 6টা গছ পুলি ৰুই পৰিৱেশখন গোটেইখন সেউজীয়া হ'ব প্ৰত্যেকৰ ঘৰে ঘৰে, হয়নে বাৰু। আৰু এতিয়া ব'লক গছপুলি ৰুবলৈ যাওঁ। আৰু কেমেৰামেন মাতিছোঁ, আমাৰ ঘৰৰ ওচৰৰ ভতিজা ছোৱালী এজনী, তাইক মাতিছোঁ। যিহেতু গছপুলি ৰুবলৈ ফটো মৰা মানুহ নাই, সেইকাৰণে। এয়া চাওক কিমান হাবি, এয়া মোৰ কেমেৰামেন দেই। আত্মসহায়ক গোটত সোমাই থাকি আমাৰ লতি ঘটি এয়াই। যোৱাবাৰ 2টা পুলি ৰুলোঁ, 2টা পুলি ৰুই এবছৰ গ'ল। আকৌ এতিয়া 6টা পুলি ৰুইছোঁ। এয়া চাওক এটাকৈ গোটেই পুলিবোৰ ৰুই ফটো মাৰিছোঁ ইমান জোখৰ মাজত। এতিয়া দুটা কিমান ঘাঁহনি, গোটেই ঘাঁহ বন কেনেকুৱা হৈ গৈছে চাওকচোন বাৰু। তাত বাৰু এনেকৈ এইবোৰ পুলি ৰুইছোঁ দেখিছেনে, 2টা 3টা 4টা এইবোৰ পুলি ৰুই এতিয়াই ফটো দিবলগীয়া আছে। আৰু মই কেনেকুৱাখনৰ মাজেদি আহিছোঁ এয়া চাওক, দেখিছেনে। আজি যে খজুৱতি হ'ব সেইটো পূৰা চিন। এনেকুৱাবোৰত ভৰি দি এইবোৰত ভৰি দি, কাৰণ পুলি যিবোৰ দিছে পমা পুলি, আকৌ মেঘৰণি, এইবোৰ ঘৰৰ কাষতো ৰুব নাই, অকণমান ঢাপত ৰুবলগীয়া হৈছে। এইবোৰ ৰুইছোঁ দিছেনে, কেনেকুৱা ৰুইছোঁহি। আইঅ' ঈশ্বৰ, কি যে কৰিছোঁ আৰু, অৱস্থা বেয়া হৈ গৈছে।